চৰকাৰে অন্যায়ভাৱে আক্ৰোশমূলকভাৱে মোক আবদ্ধ কৰি ৰাখিছিল। গতিকে মই ওলাই অহাৰ কাৰণে সকলো ৰাইজ আনন্দিত হৈছে। তেওঁলোকে মোক সকলো ঠাইতে বিচাৰি আছে আৰু মই য'তে গৈ আছো তাত বিপুল সম্বৰ্ধনা মোক দি আছে। আৰু মই আশা কৰো যে ৰাইজৰ এই মৰম চেনেহ আৰু এই আৱেগ অহা নিৰ্বাচনত মই পাম আৰু মোক ৰাইজে বিপুল ভোটত নৱগঠিত ৰূপৰেখাত সমষ্টিত মোক 2026ত নিৰ্বাচিত কৰিব বুলি মই আশাবাদী। কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা হ'ব বুলি ব্যাপক চৰ্চা চলিছে, কি ক'ব? মিত্ৰতা আচলতে কংগ্ৰেছে কৰিব বা কি কৰিব সেইবিলাক আমি মূৰ ঘুমোৱা নাই। কাৰণ কথাটো হ'ল 2021তো আমি মিত্ৰজোঁট হিচাপে আমি খেলিছিলোঁ আৰু 2021ত আমাক মাত্ৰ 13টা চিট দিয়া হৈছিল AIDFক। আৰু ইমান কম চিট দিয়া আমি আৰু আপত্তি কৰাৰ পিছত আৰু বাকী ছটা সমষ্টিত আমাৰ লগত বন্ধুত্বমূলক প্ৰতিযোগিতা হৈছিল। কংগ্ৰেছে দিছিল, আমি দিছিলোঁ। আৰু এই 13টা আমাক যে দিছে 13টাতো আমি জিকিলো আৰু বাকী 6টাত যে ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছিল এই 6টাৰ পৰা 3টাত আমি জিকিলো, 3টাত কংগ্ৰেছ জিকিলে। কিন্তু বাকী কংগ্ৰেছে 94টা আসন যে লৈছিলে এই 94 আসনৰ পৰা বাকী তেওঁলোকে মাত্ৰ 25টাত জিকিছে, এই ফ্ৰেণ্ডলি 3টা বাদ দি, আৰু বাকী গোটেইকেইটাত হাৰিছে। তেওঁলোকে প্ৰায় 70তকৈ বেছি আসনত হাৰিছে। কিন্তু কংগ্ৰেছে ইমান বেছি চিট লৈ পেলাই হাৰি গৈ সমস্ত দুখ জাপি দিয়ে AIDFৰ মূৰত। AIDF আমাৰ লগত থকাৰ কাৰণে AIDF সম্ভৱে সেইকাৰণে আমি নাপালো। তাৰপিছত তেওঁলোকে মিত্ৰতাটো ভংগ কৰি দিলে। এতিয়া আমি সেইকাৰণে আমি এবাৰ মিত্ৰতাৰ কাৰণে আমি বিচৰা নাই, কাৰণ কংগ্ৰেছ এটা বিশ্বাসঘাতক দল। যোনে কংগ্ৰেছৰ লগত মিত্ৰতা কৰে পিছত তেওঁলোকৰ লগত গাদ্দাৰী কৰে। এনেকৈ গাদ্দাৰী কৰি যিটো দিল্লীত নিৰ্বাচন হ'ল কিছুদিন পূৰ্বে, দিল্লী নিৰ্বাচনতো কেজৰিৱালে বহুত হেৰি কৰিছিল, কিন্তু কংগ্ৰেছে গাদ্দাৰী কৰিলে। গাদ্দাৰী কৰি মিত্ৰতা নকৰি তাত কেজৰিৱালক 17টা জিকা সমষ্টিত ভোট কাটি হৰুৱাই দি বিজেপিক জিকাই দিলে। তাৰ পূৰ্বে দেখা গ'ল যে হাৰিয়ানাতো এনেকৈ জিকালে। ত্ৰিপুৰাত CPMৰ চৰকাৰ, মানিক চৰকাৰ 25 বছৰ তাত মুখ্যমন্ত্ৰী থকাৰ পিছত কংগ্ৰেছে তাত এটাই জিকিব নোৱাৰে, কিন্তু তেওঁলোকে তাত গৈ বহুত জোৰ লগাই তাত CPMৰ প্ৰায় 12-13টা সমষ্টিত হৰুৱাই দি পেলাই বিজেপিৰ চৰকাৰ আনি দিলে। মানে কংগ্ৰেছ হ'ল য'ত বিজেপি জিকিব নোৱাৰে সেই ৰাজ্যত অন্য পাৰ্টিক হৰুৱাই বিজেপিক জিকাই দিয়া এটা দল হ'ল কংগ্ৰেছ। ভাৰতৰ কেইবাখনো ৰাজ্যত কংগ্ৰেছে এইটো কৰিছে। গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা থাকিবলৈ আমাৰ খুব এটা ইণ্টাৰেষ্ট নাই, কাৰণ ইহঁতে নিজৰ যাৰ লগত মিত্ৰতা কৰে এই দলটোক ধ্বংস কৰি বিজেপিৰ লাভ কৰাত আমি বহুত উদাহৰণ দেখিছোঁ। গতিকে আমাৰ কথা হ'ল আমি জনসাধাৰণৰ পক্ষত আছো, লাঞ্ছিত বঞ্চিত নিষ্পেষিত মানুহৰ হৈ আমি কথা কৈ আছো। আগন্তুক দিনত কৈ থৈ যাম। হয়তো নিৰ্বাচনৰ পিছত যদি এনেকৈ কিবা এটা ইকুৱেশ্যন আহে, আমি ভাবো যদি বিজেপি বিৰোধী চৰকাৰ অসমত হ'ব লাগে, AIDF আমি যিমান আসন পাম আমাক নলৈ কোনেও চৰকাৰ কৰিব নোৱাৰে।